আমাৰ এইটো যিটো ভৰপুৰৰ পৰা বিশ্বাবৰী 2 কিলোমিটাৰ সংযোগী ৰাস্তা, এই ৰাস্তাটো প্ৰথম যাক বৰষুণতে অতিকৈ শোচনীয় অৱস্থাৰ হৈছে। নামটো ভৰপুৰ যাতে যথেষ্ট সম্ভাৱনাপূৰ্ণ এখন গাঁও, যিয়ে খেতি বাতি কৰাৰ লগতে বজাৰ সমাৰকে আদি কৰি অফিচ কাছাৰী যোৱা সকলো লোকৰ বহুত সমস্যাৰ সৃষ্টি হৈছে ৰাস্তাটোৰ কাৰণে। ইয়াৰ লগতে স্কুলীয়া ল'ৰা ছোৱালী যিবোৰ যায় তেওঁলোকে স্কুলৰ সময়ত মতে পাবগৈ নোৱাৰে। তাৰ কাৰণে কিছুমান সৰু ল'ৰা ছোৱালী যিবোৰ স্কুললৈ যোৱাৰ সময়, পঢ়া শুনাৰ সময়, তেওঁলোকে স্কুলেই এৰি দিবলগীয়া হৈছে ৰাস্তাটোৰ কাৰণে। বাহিৰা যিসকল অহা যোৱা কৰা যাত্ৰী তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। ৰাস্তাটো বেমাৰ আজাৰ বা আদি কৰি বজাৰ সমাৰলৈ গৈ পোৱা, তাৰোপৰি চাকৰি বাকৰি সকলো সমস্যাৰ সৃষ্টি হৈছে, যিটো অতিকৈ শোচনীয় সমস্যা। এতিয়ালৈকে আমি বিভাগীয় কৰ্তৃপক্ষক 3বাৰকৈ যোগাযোগ কৰিছোঁ 2024 চনৰ ভিতৰতে। তেওঁলোকে PWৰ ওচৰলৈ পঠাইছিল, অৱশ্যে আমি তালৈ গৈছোঁ, কিন্তু বিভিন্ন কাৰণ দৰ্শাই তেওঁলোকে সফল কৰি নুতুলেগৈ, আমাৰ ৰাস্তাটো হৈ নুঠেগৈ। হয়, আমাৰ যদি ইয়াত যেতিয়া বেমাৰ আজাৰ হয় সেই সময়ত নিবৰ কাৰণে বিশেষ একোৱেই নাথাকে, ঘৰতে পৰি থকাৰ বাহিৰে ব্যৱস্থা নাথাকে। তাৰোপৰি অত্যন্ত বেছি হৈ গ'লে তেওঁলোকক কোলাত উঠাই বা তেনেকৈ দাঙি নিবলগীয়া হয় বা ভাৰ পাতি নিবলগীয়া হয়, তেনেকুৱা সমস্যা হৈছে। 108 সোমাবই নোৱাৰে, তাৰ গাড়ী আহিবই নোৱাৰে ভিতৰলৈ, দুইফালৰ পৰা ৰাস্তা বেয়া। সেইকাৰণে অতিকৈ শোচনীয় অৱস্থা। আজি এই সময় 2024 চনত কোনোবা এখন গাঁৱত এনেকুৱা অৱস্থা আছে বুলি মই নাভাবোঁ।